মই আহিছিলোঁ আমাৰ শিৱসাগৰ বৰকলা গাঁৱৰ ভিখাৰী মন্দিৰ ভাগিলে আহিছিলোঁ। এনে বাইদেউগৰাকীৰ লগৰ আগৰ পৰাই মোৰ বহুত বন্ধুত্ব, প্ৰিয় বান্ধৱী হিচাপে আমি আছিলোঁ। বহুত দিনৰ মূৰত আকৌ বাইদেউক লগ কৰিবলৈ আহিছিলোঁ। সেয়েহে বাইদেৱে পূজা থালিত পূজা কৰি আছে। আৰু এইভাগী মন্দিৰ আমাৰ একদম কেঁচা ভাগৰ পৰাই আমাৰ বিশ্বাসী, আৰু বিশ্বাস থকাৰ কাৰণে আমি আহোঁ। সকলোৱে ইয়াতে শৰাই দিয়ে, চাকি বন্তি জ্বলায়, ভাল লাগে আৰু মনৰ আশা পূৰ হয় বুলি, মানে মোৰ মনৰ কথা, মোৰ মনত মই এইটো এটা ফল পালোঁ, মনৰ আশা পূৰ হয় বুলি। সেয়েহে মই আজি আহিছোঁ। আহোঁতে বাইদেৱে পূজা কৰি আছে, পূজা থালিত পূজা ভাগি দি আছে, ভাল লাগিলে। আৰু মই লগতে এটা সৰু ভিডিঅ'ও বনাই গৈছোঁ, কাৰণ কেলৈ ভিডিঅ'টো বনালে আপোনালোকলৈ মই পঠাব পাৰিম, আপোনালোকেও সেৱাভাগি কৰিব পাৰিব দূৰৰ পৰাই। সেয়েহে মই আপোনালোকলৈ পঠাই দিম। কৃষ্ণময় সোমাই গৈছোঁ বাইদেৱে কৰি থকা, ভিতৰলৈ সোমাবলৈও ভয় লগা যেন লাগে মোৰ। কাৰণ কেলৈ এয়া আছে আপোনাৰ সম্পূৰ্ণ মাটিৰে পদুম ফুল এপাহ ওলাইছিলে ইয়াত এইভাগি। এই পদুম ফুলপাহ বাইদেৱে মানে এইচুকোৱা চাৰিচুকোৱা পকা কৰি কিনি তেওঁ মানে নামঘৰীয়া গামোচাৰে ঢাকি থৈছে নামঘৰভাগি। আপোনাৰ মাটিৰৰ পদুম ফুল, যি নেকি পদুম ফুলপাহ দেখি আমি সদায় মানে মনলৈ ধ্যান এটা কৰি আহোঁ। আৰু আমি ইয়ালৈ ক'ৰবাত ওলাই গ'লেও এইভাগি নামঘৰ মনলৈ আনি লওঁ। আৰু যিটো মানে মনত মই কৈছোঁ, মোৰ একদম হৃদয়ৰ পৰা কৈছোঁ এষাৰ কথা, বহুত বিশ্বাসী নামঘৰ হয়। আৰু বাইদেৱে মানে নামটো নিজে ৰাখিছে ভিখাৰী মন্দিৰ বুলি। সকলোৱে আহি ইয়াত পূজা পাতল কৰিব পাৰিব, চাকি জ্বলাব পাৰিব। সেয়েহে মই আপোনালোকলৈ এইভাগি নামঘৰ ভাগি পঠাই দিছোঁ। আপোনালোকে চাব, দূৰৰ পৰাই সেইভাগি ল'ব। ধন্যবাদ।